একতা মানে কেৱল পৰম বল নহয় ফ্ৰেণ্ডছ, একতা মানে শান্তি, একতা মানে মিলা প্ৰীতি, একতা মানে ইজনে আনজনৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা। আৰু সেয়া আজি দেখিবলৈ পাইছোঁ আমাৰ বৰষুণ গাঁৱত। আৰম্ভ কৰছকে অবু শাকু দিব লাগছ নেকি? আমাৰ ইফালে কিয় আবু বোধে হয়তো অবু আইছ ইফালে দি আমাৰ বৌ এই খুৰী হয়তো খিচিৰি না দালি লাউৰা। সো ফ্ৰেণ্ডছ, আজি এক উৎসৱমুখৰ পৰিৱেশ আমাৰ বৰষুণ গাঁৱত। বৰষুণ গাঁও হৰি মন্দিৰ প্ৰাংগণত থকা নাটঘৰ যিটো আছে তাৰ আধৰুৱা কামখিনি আমি ৰাইজে সকলোৱে একেলগে মিলি কৰিবলৈ ওলাইছোঁ। এক আনন্দমুখৰ পৰিৱেশ। চাই থাকক জেবিচল ফ্ৰেণ্ডছ, ইয়াৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এই চাওক ফ্ৰেণ্ডছ, সকলোৱে লাগি পৰিছে। কাম আৰম্ভ হৈছে ইতিমধ্যে। কি আৰম্ভ কৰছ নেকি? ৱাহ বঢ়িয়া, মজা লাগে না ৰাইজৰ কাম কৰি। ভগৱানৰ নামত একদম মানে হেৰি আৰু বৰঙণি আৰু একদম শ্ৰমদান। সো ফ্ৰেণ্ডছ, আমাৰ বৰষুণ গাঁৱৰ বৈশিষ্ট্য। আমি যিকোনো কাম সকলোৱে একেলগে আহি মিলিজুলি কৰোঁ। আৰু উদ্দেশ্য আমাৰ এইটো নহয় আপোনালোকে নাভাবিব যে টকা বচোৱাৰ কাৰণে, সেইটো নহয়। মানে একেলগে কৰাৰ মজাই বেলেগ না সেইটোৱে। দাদা যাইছ নেকি? কোদাল লৈ আহিবি যা। কোদাল চোদাল অনা নাই? কোদাল অনা নাই? চিৰিয়েলো নেকি? ফ্ৰেণ্ডছ, এনেকৈ কাম চলি আছে আমাৰ ৰাইজৰ, সকলোৱে আহিছে। অমিয় কেনেকা লাগছে? কেনেকা লাগছে কাম কৰি? ৰাইজৰ কাম কৰি ভাল লাগছে না? ফ্ৰেণ্ডছ, আহিছে আমাৰ গাঁৱৰ মানুহসকল, এনেকৈ একেলগে কাম কৰি আছে। নবুৱাৰ ফোনত ব্যস্ত আছে। লাগি পৰছো তাহলে ৰাজহুৱা কাম মজাই বেলেগ। বঢ়িয়া মন্দিৰৰ কাৰণে এটা কৈ ইটা কমাব। সঁচাকৈ বহুত ভাল লাগে দেই ফ্ৰেণ্ডছ, এনেকৈ ৰাইজৰ কাম কৰি একেলগে মোটামুটি ভাল লাগে। আগত যেনেকৈ হাউৰি খোৱা আছিল, হাউৰি খোৱাটো নোহোৱাই হ'ল। আমাৰ মানে আজি সেই হাউৰি খোৱাৰ নিচিনাই। এতিয়া আহিছ আহিছে মোটামুটি মানে। বাবা কামনি লাগাইছ? আমাৰ মমতাও আহিছে। মোটামুটি ৰাইজৰ কাম ন? দে কেনেকা লাগছে? বঢ়িয়া না? কেনেকাতে বঢ়িয়া। ফ্ৰেণ্ডছ, আপোনালোকে দেখি আছে এয়া আমাৰ বৰষুণ গাঁৱৰ ৰাইজ সকলোৱে একেলগে আহিছে ওলাই ৰাইজৰ কামত সহযোগ কৰাৰ কাৰণে। এয়া আমাৰ বৰষুণ গাঁও হৰি মন্দিৰৰ প্ৰাংগণত থকা এইফালে হৰি মন্দিৰটো দেখা পাইছে আপোনালোকে। নাটঘৰৰ যিটো কাম মানে মাটিখিনি অলপ এক্সট্ৰা হৈছে, সেইখিনি কাটি উলিয়াব আজি সকলোৱে মিলিজুলি আহিছে। কোনক দাবা কিয় দেখাব লাগছে? কামনি কৰিলো নেকি? খামানি কৰিব থাকে। ছাৰ নমস্কাৰ। আচ্ছা, আজি ভাল লাগিছে, ৰাইজৰ মানুহ সকলোৱে ওলাইছে। অলপ ক'ব নেকি দুআষাৰ আজিৰ এই প্ৰগ্ৰাম সম্পৰ্কত?
তাৰমানে আমাৰ এই বসনগাঁৱত সাধাৰণতে অতীজৰে পৰা যিটো গাঁৱৰ যিটো স্থিতি যিটো সামাজিক দায়বদ্ধতা অতীজৰে পৰা যথেষ্ট সুদৃঢ় আৰু আজি দিনত আমি সেইটো দেখিবলৈ পাইছোঁ। আজি এই শ্ৰী শ্ৰী হৰি পূজা সমিতিৰ আহ্বান মৰ্মে সদৌটো ৰাইজ ওলাই আহিছে। আমাৰ এই নাট মন্দিৰৰ কামখিনি যিখিনি আমাৰ ভেটি নিৰ্মাণ আছে আৰু লগতে আমাৰ ৱাল নিৰ্মাণো হ'ব। এই গোটেইখিনি কাম বিশেষকৈ ৱাল নিৰ্মাণৰ কামটো আজি সম্পূৰ্ণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে হৰি পূজা সমিতিয়ে। আৰু এই হৰি পূজা সমিতি এনেকুৱা এখন সমিতি যিখন সমিতিত সদৌটি ৰাইজে নিজৰ আপোন বুলি ভাবে, নিজৰ বুলি ভাবে আৰু সেই মৰ্মে সমূহ ৰাইজ ওলাই আহিছে আৰু গোটেইখিনি কাম এককভাৱে সামগ্ৰিকভাৱে সকলোৱে মিলি আগবঢ়াই লৈ গৈছে। এইখিনি আজি আমাৰ ভাল লগা কথা, আমাৰ গাঁৱৰ কাৰণে প্ৰাপ্তি বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ মামা আছে আৰু মোটামুটি আমাৰ গাঁৱৰ আগৰ পৰিচালনা সমিতিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট এইবিলাক হৈ আহিছিল। কেনেকুৱা লাগিছে আমাৰ আজিতো ভাল লাগিছে। আমাৰ এইটো আচলতে পৰম্পৰাগত প্ৰায় আমাৰ এনেকৈ প্ৰায় প্ৰত্যেক বছৰতে এনেকৈ ৰাইজৰ ওলাই কামবিলাক ৰাইজে কৰে ৰাইজৰ, গতিকে সকলো ৰাইজে সহায় সহযোগ মানে পূৰ্ণ কৰিছে আৰু কৰি থাকিব, এইটোৱে আমাৰ আৰু। থেংক ইউ। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ সমাজৰ আচলতে বয়োজ্যেষ্ঠ ব্যক্তিসকল, এওঁলোকে নেতৃত্ব দিয়ে যিকোনো কাম, আমি সহযোগ কৰোঁ সকলোৱে। আমাৰ ছাৰ আছে, মোটামুটি ছাৰ ডাঙৰ প্ৰগ্ৰাম না, বহুত ডাঙৰ প্ৰগ্ৰাম। আমি আচলতে এনেকৈ বস্তুবিলাক ডে বাই ডে আমাৰ দেশে যেনেকৈ আগবাঢ়ি গৈছে আমিও সেনেকৈ আগবাঢ়াৰ কাৰণে ইচ্ছা কৰিছোঁ যে বছৰ এখন আদৰ্শ গাঁও হওক, যে অসমৰ এখন ভাল গাঁও হিচাপে অসমৰ পৰিচিত হওক, ইয়াৰ পৰা ভাল ভাল মানুহ উৎপাদন হওক, যে ভাল সুনাগৰিক সৃষ্টি হৈ এখন সুস্থ সমাজ গঢ়া যায়, তাক ৰাইজে চেষ্টা কৰি আছে আৰু তাৰ আজি ফলাফল আপোনালোকে দেখা পাইছে। ইমান মানুহ আজি ঘৰৰ কামৰ বতৰতো ঘৰৰ কাম কাজ এৰি খেতি পথাৰ এৰি আজি আমাৰ মন্দিৰৰ কাম কৰাইছে। এটা একতা আৰু ঐক্য, এই ঐক্যতা আমাক বহুত দূৰ ওপৰলৈ নিব বুলি আমি আশা ৰাখি। ধন্যবাদ। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক ইতিমধ্যে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে ক'লে আচলতে আমাৰ বৰষুণগাঁও মানে গৌৰৱ কৰোঁ আৰু কিছুমানে কয় যে বৰষুণগাঁৱৰ একতা আছে, কথাটো কিন্তু নোহোৱা নহয়। আজি আমাৰ কাম চলি আছে, আপোনালোকে দেখি আছে এইপিনে কাম কৰিবৰ কাৰণেতো শ্ৰমিক লাগে, কিন্তু আমাৰ কথাটো হ'ল কি আমি সকলোৱে ওলাই আহিছোঁ একেলগে, আমাৰ এক মিলা প্ৰীতি। এই যে ওলাইছোঁ কাম কৰিবলৈ, এইটো কেৱল কাম কৰাই নহয়, আমাৰ মাজত যে এটা একতা আছে, প্ৰভুৰ প্ৰতি যে আমাৰ শ্ৰদ্ধা আছে, সেইখিনি আচলতে ধুনীয়াকৈ প্ৰতিপন্ন কৰিছে। চ' এনেকৈ আমি আগুৱাই গৈ থাকিম, আমাৰ গাঁওখন যেন জাকত জিলিকা হৈ থাকে এইটো আশা কৰিছোঁ আৰু ভিডিঅ'টো বনাইছোঁ, চাই থাকক জিবিছোঁ ফ্ৰেণ্ডছ। আমাৰ ভাইটিও মোটামুটি ভিডিঅ' কৰি আছে এইফালে। আমাৰ জীৱন দা আহিছে, দুবা হেল্ল' আজি যে মানুহটি ওলাইছে কাম হ'ব না নহ'ব পুৰা সম্পূৰ্ণ নেকি? মইতো সম্ভৱ নোহোৱা নিচিনাই পাওঁ আৰু ৰাইজে নকৰিলে নহ'ব, সেইটোতো হয় কথা, কিন্তু সম্পূৰ্ণ ৰাইজ ওলোৱা নাই, সম্পূৰ্ণ ৰাইজ ওলোৱা নাই। গীতি ওলাইছে, গীতি এনে খাটাৰা কামান্ডু গীতি ওলাইছে। কামান্ডু গীতি ওলাইছে না, কামান্ডু গীতি আজি হ'ব না কাম? আজি হ'ব না? পুৰা হ'ব। আমাৰ জীৱন দা ব্যস্ত। জীৱন দা আৰম্ভ হৈছে, তাহলে আৰম্ভ হৈছে। জীৱন দা দুআষাৰ কওক আজিৰ এই কাৰ্যসূচী সম্পৰ্কত। সভাপতি মানে আমাৰ জীৱন দা ক'বলৈ লাজ কৰিছে ফ্ৰেণ্ডছ, তথাপি আপোনালোকক আকৌ ৰিপিট কৰিছোঁ। কিছুমান শব্দ মানে হাতে কামে হেৰাই গৈছে, যেনেকুৱা ধৰি লওক আমি হাউৰি খোৱা বুলি কওঁ, ঠিক হাউৰি খোৱা নিচিনাই হৈছে। কিন্তু আজিৰ মালিক হ'ল আমাৰ বৰষুণগাঁওবাসীৰ ৰাইজ। চ' সকলোৱে ওলাই আহিছে, যে ধুনীয়াকৈ কামখিনি কৰি আছে। হৰি মন্দিৰ আপোনালোকে দেখি আছে, সেইপিনে মাটিখিনি অলপ বেছি হৈছে, সেইকাৰণে সকলোৱে মিলি জুলি কাটি মানে বাহিৰলৈ ওলাই লৈ আছে। উলিয়াই ঠিক আছে দেই, পুৰা লাগছ।
ঐ চন্দন ইছ এতিয়া মানে ফ্ৰেণ্ডছ অলপ বেছি হৈছে তই দাদী ইটা ইটি কেইটা ওলাবি কেইটা 2টামান কৰি ওলাব লাগিব অঁ কাম অলপ বাঢ়িল না দে দে দাদীয়ে আমাৰ হেড নিচিনা লাগে ইটা ইটা বিভাগৰ ডাইৰেকশ্যন মাষ্টাৰ নেকি অঁ ইফালে আছে কিছুমানে কাম কৰে ৰাজীৱ আহিছ সো ফ্ৰেণ্ডছ চাওক আমাৰ মামা যথেষ্ট বয়স হৈছে তথাপিও আহিছে ৰাইজৰ কামৰ কাৰণে আৰু এয়াই আমাৰ বৰষুণ গাঁৱৰ বৈশিষ্ট্য আমাৰ মিলা প্ৰীতি আমাৰ শ্ৰদ্ধা আমাৰ হৰিপ্ৰভুৰ প্ৰতি আজি মামা বহি থাকিব পাৰিলে তথাপি আহিছে ন মামা মোটামুটি ভাল লাগছে না মামা হা মামা নাপাইছ তথাপিও যি এক কোডাল মাৰা মানে কি আমাৰ কাৰণে 2 ট্ৰেক্টৰ 2 ট্ৰাক মাটি পেলোৱাৰ নিচিনা আপুনি যে আহিছে তথাপিও এইফালে যেনেকৈ কাম চলি আছে আনটোফালে কিন্তু ৰন্ধা বঢ়া চলি আছে এতিয়া আকৌ তালৈ যাওঁ কি হৈ আছে অঁ মা যাইছ নেকি যাইছ দে আৰু নাহিবি দে আমি অঁ দে 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 চাহ ক'লে আলু খাইল অঁ মানুহগীতিক বোলে ভোক লাগিল বোলে মানুহগীতিক মোটামুটি হৈ আছে এৰা আলু কাটছে আৰু আহিব লাগিছিল না কেইজনমান দে অঁ নাই এইগোটা ভাল কামানি না হৈ আছে ফ্ৰেণ্ডছ লাহে লাহে আলু কাটি আছে এই ছাগলী কেইটামান ডিষ্টাৰ্ব দিছে মই আজি ফ্ৰেণ্ডছ আমাৰ বৰষুণ গাঁৱৰ যিবিলাক মিস্ত্ৰী আছে ৰাজমিস্ত্ৰী তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ তেওঁলোকেও আহিছে শ্ৰমদান কৰিবলৈ এওঁ যে কাম কৰি আছে নাভাবিব এওঁ মানে হাজিৰা কৰিবলৈ আহিছে এওঁ আমাৰ বৰষুণ গাঁৱৰ এজন মিস্ত্ৰী এওঁ আহিছে শ্ৰমদান কৰিবলৈ কোনো টকা নল'ব আজি আৰু এইপিনেও আছে ভিতৰলৈ আহক চাওঁ কোন কোন আছে এইপিনেও কাম চলি আছে চাওক আমাৰ গাঁৱৰ মিস্ত্ৰী ভাইটি কেনেকৈ লাগছে আজি ভাল লাগছে না আজিতো 1 টকাও নল'বি আজি শ্ৰমদান না প্ৰভুৰ নামত চ' ফ্ৰেণ্ডছ আপোনালোকে দেখি আছে আমাৰ বৰষুণ গাঁৱৰ এওঁলোক মিস্ত্ৰী এওঁলোকে কাম কৰে কিন্তু আজি যে ওলাই আহিছে 1 টকাও নল'ব প্ৰভুৰ নামত আজিৰ দিনটো মানে উৎসৰ্গিত কাম কৰি আছে হয়তো কিছুমানে ভাবিব যে এওঁলোকে টকাৰ কাৰণে আহিছে আজি কিন্তু একদম নহয় বৰষুণ গাঁৱৰ এজন হৰিপ্ৰভুৰ ভক্ত হিচাপে আহিছে কাম কৰি আছে চাওক আৰু সঁচাই বহুত ভাল কাম ৰে এইবিলাক নমল ভাইটি কেনেকুৱা লাগছে অলপ ভাল লাগছে বহুত ভাল লাগে না কিবা একটা বেলেগ মানে অনুভৱ না মানুহে যিকোনো মন্দিৰ বনালে টকা পইচা দিয়ে কিন্তু হাতে কামে আজি শ্ৰমদান কৰিবা ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে টকাৰতো চিন্তাই যে লেবাৰটোতো থাকি যাব দে সকলোকে ভালে ভালে ৰাখক আমাৰ এই দুটা মেইন হিচাপত আছে নেকি লিভিঙত ধৰ দাদা অঁ আপুনি পৰিচালনা কৰি আছে এইটো আছিছ লাগিয়া দে চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিল বনালোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে কেৱল আমাৰ যে বৰষুণ গাঁৱৰ এই কামটো দেখুওৱাৰ মানে উদ্দেশ্য ভিডিঅ'টো বনাইছোঁ এনেকুৱা নহয় এক আদৰ্শস্বৰূপ আমাৰ বৰষুণ গাঁও কাৰণ আমি যদি মিলিজুলি কাম কৰোঁ একেলগে আমি যিকোনো কাম কৰিব পাৰোঁ আৰু এই মন্দিৰটো যে আছে বহুত টকাৰ বাজেট আপোনালোকে হয়তো জানে আগতে বহুত টকা খৰচ হৈছিল তাৰপিছত নাটঘৰটো আহিল ইয়াতে ৰাইজৰ সহযোগ আছে MLAৰ পৰা আহিছে কিছু টকা চ' আৰু আজি আমি সকলোৱে একেলগে ওলাইছোঁ শ্ৰমদান কৰিবলৈ প্ৰভুৰ শ্ৰীচৰণত কামখিনি হৈ আছে আৰু হৈ যাব 100% চিয়'ৰ তাত কোনো
দি দিয়া নাই তো এখন আদৰ্শ গাঁও বুলি ক'ম আমাৰ নিজৰ বৰখন গাঁওখনক তো ভিডিঅ'টো বনালোঁ আশা কৰোঁ আপোনালোকক ভাল লাগিল যদি ভাল লাগিছে আৰু এতিয়া সুযোগ আছে আমাৰ কাম ইতিমধ্যে চলি আছে মাৰ্বল পাথৰৰ মানে কাম হ'ব আৰু কেইদিনমান পিছত যদি কোনো ইচ্ছুক ভক্তপ্ৰাণ ৰাইজ এই মানে পুণ্য কামত সহযোগ কৰিব বিচাৰিছে ৩,৭০০ টকা মাৰ্বলৰ বঙুনি মাচুল আপোনালোকে দিব পাৰে আৰু নাটঘৰৰ দক্ষিণ দিশে এখন ৱালো হ'ব তাতেও আপোনালোকে আপোনালোকৰ হেৰাই যোৱা শ্ৰদ্ধাৰ ব্যক্তিসকলৰ পবিত্ৰ শৰণত দান দিব পাৰে ৱালৰ মাচুল ৭,০০০ মান হ'ব বুলি কৈছে আনুমানিক হয়তো অলপ চলপ ইফাল সিফাল হ'ব পাৰে চ' আপোনালোকে সেই ক্ষেত্ৰতো সহযোগ কৰিব পাৰে আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ বৰখন গাঁৱৰ যিসকল মিস্ত্ৰী আছে তেওঁলোকেও আহিছে আগবাঢ়ি তেওঁলোকেও কাম কৰি আছে কোনো টকা নল'ব আজি চ' খুব ভাল লাগিল দেই ফ্ৰেণ্ডছ আৰু বৰখন গাঁৱৰ এজন বাসিন্দা হিচাপে সঁচাকৈ আৰু প্ৰভুৰ মানে আশীৰ্বাদ লৈ গৌৰৱ অনুভৱ কৰিছোঁ যে মই বৰখন গাঁৱৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং জিবিচুল আৰু প্লিজ জিবিচুল ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ থেংক ইউ